Welcome to our YouTube channel Educational Platform. আজি আমি আলোচনা কৰিবলৈ ওলাইছো দশম শ্ৰেণীৰ ইতিহাসৰ লেসন মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম। এইটো লেসনৰ পৰা হ'ব পৰা সকলো ধৰণৰ এমচিকিউৰ বিষয়ে আজি আমি ইয়াত আলোচনা কৰিম। আৰু আগন্তুক হৈ যোৱা পৰীক্ষাবিলাকত যিবিলাক এমচিকিউ আহিছিলে সেই প্ৰশ্নবিলাক ইয়াত উঠাই দিয়া হৈছে। আজিৰ প্ৰথম প্ৰশ্নটোলৈ আমি আগবাঢ়িছো। প্ৰথম প্ৰশ্নটোত কোৱা হৈছে 1917 চনত ইতিহাসৰ কোনটো বিপ্লৱ সংঘটিত হৈছিল? আৰু অপশ্যনত দিয়া হৈছে গৌৰৱময় বিপ্লৱ, ফৰাচী বিপ্লৱ, ৰুছ বিপ্লৱ, সেউজ বিপ্লৱ। আৰু অপশ্যন নম্বৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ৰুছ বিপ্লৱ। পৰৱৰ্তী প্ৰশ্ন ডেছ তাৰিখে গুজৰাটৰ পোৰবন্দৰ নামৰ ঠাইৰ এটা সচ্ছল পৰিয়ালত মহাত্মা গান্ধীৰ জন্ম হৈছিল। আৰু অপশ্যনসমূহত দিয়া হৈছে 1859 চনৰ 2 অক্টোবৰ, 1869 চনৰ 2 অক্টোবৰ, 1879 চনৰ 2 অক্টোবৰ, 1871 চনৰ 2 অক্টোবৰ। আৰু অপশ্যনসমূহৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1869 চনৰ 2 অক্টোবৰ তাৰিখে মহাত্মা গান্ধীৰ জন্ম হৈছিল। পৰৱৰ্তী প্ৰশ্নত কোৱা হৈছে মহাত্মা গান্ধীয়ে দেশত দক্ষিণ আফ্ৰিকাত বৰ্ণবাদৰ বিৰুদ্ধে ভাৰতীয়সকলৰ আন্দোলন আৰম্ভ কৰিছিল। আৰু অপশ্যনসমূহ দিয়া হৈছে 1883 চনত, 1890 চনত, 1891 চনত, 1893 চনত। আৰু অপশ্যনসমূহৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1893 চনত। পৰৱৰ্তী প্ৰশ্ন মহাত্মা গান্ধীয়ে ডেছ বেৰিষ্টাৰ উপাধি লৈ ভাৰতলৈ উভতি আহিছিল। মানে মহাত্মা গান্ধীয়ে কিমান চনত বেৰিষ্টাৰ উপাধি লৈ ভাৰতবৰ্ষলৈ উভতি আহিছিল? অপশ্যনসমূহ দিয়া হৈছে 1881 চনত, 1889 চনত, 1891 চনত, ওপৰৰ এটাও নহয়। আৰু অপশ্যনসমূহৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1891 চনত। পৰৱৰ্তী প্ৰশ্নটোত কোৱা হৈছে নাটাল ইণ্ডিয়ান কংগ্ৰেছ নামৰ ৰাজনৈতিক সংগঠনটো গঢ়ি তোলে ডেছ। অপশ্যনসমূহ দিয়া হৈছে মহাত্মা গান্ধীয়ে, সুভাষ বসুৱে, এলেন অক্টেভিয়ান হিউমে, ৰাজবিহাৰী বসুৱে। এই নাটাল ইণ্ডিয়ান কংগ্ৰেছটো গঢ়ি তুলিছিলে, ৰাজনৈতিক সংগঠনটো গঢ়ি তুলিছিল মহাত্মা গান্ধীয়ে। গতিকে অপশ্যনৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মহাত্মা গান্ধীয়ে। পৰৱৰ্তী প্ৰশ্নত কোৱা হৈছে সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে পোনপ্ৰথমতে প্ৰয়োগ কৰিছিল দেশত দক্ষিণ আফ্ৰিকাত, গুজৰাটত, চম্পাৰণত, এটাও নহয়। আৰু অপশ্যনসমূহৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন এ দক্ষিণ আফ্ৰিকাত। পৰৱৰ্তী প্ৰশ্ন ডেছ শব্দটো গান্ধীয়ে দক্ষিণ আফ্ৰিকাত প্ৰথমে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল। অপশ্যনসমূহ দিয়া হৈছে স্বৰাজ, অহিংস, এটাও নহয়, সত্যাগ্ৰহ। আৰু অপশ্যনসমূহৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন চি সত্যাগ্ৰহ। পৰৱৰ্তী প্ৰশ্নত কোৱা হৈছে সত্যাগ্ৰহৰ ভিত্তি হ'ল ডেছ। আৰু অপশ্যনসমূহ দিয়া হৈছে অহিংস, স্বৰাজ, সত্য, আগ্ৰহ। আৰু অপশ্যনসমূহৰ পৰা শুদ্ধ উত্তৰ হ'ব অহিংসা। উত্তৰ প্ৰদেশৰ চৌৰি চৌৰাৰ ঘটনা সংঘটিত হৈছিল। অপশ্যনসমূহ দিয়া হৈছে 1912 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে, 1917 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে, 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে, 1932 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে। আৰু অপশ্যনসমূহৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে। পৰৱৰ্তী প্ৰশ্নত কোৱা হৈছে যে ব্ৰিটিছ চৰকাৰে 1919 চনত ডেছ আইন প্ৰণয়ন কৰিছিল। অপশ্যনসমূহ দিয়া হৈছে ৰাওলাট আইন, ভাৰত শাসন আইন, সান্ধ্য আইন, ইণ্ডিয়ান ৰিলিফ এক্ট বা আইন। আৰু অপশ্যনৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰাওলাট আইন। পিছৰটো প্ৰশ্নত কোৱা হৈছে 1919 চনৰ 6 এপ্ৰিলত হৰতাল কাৰ্যসূচীৰে ডেছ আন্দোলন আৰম্ভ হৈছিল। অপশ্যনসমূহ দিয়া হৈছে সত্যাগ্ৰহ বা অহিংসা আন্দোলন, ভাৰত ত্যাগ আন্দোলন, অসহযোগ আন্দোলন, স্বদেশী আন্দোলন। আৰু অপশ্যনসমূহৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন এ সত্যাগ্ৰহ বা অহিংস আন্দোলন। পৰৱৰ্তী প্ৰশ্নত কোৱা হৈছে কছাৰী ত্যাগ কৰা উকিলসকলৰ পৰিয়ালৰ ভৰণ পোষণৰ বাবে বছৰি 1 লাখকৈ টকা দিয়াৰ কথা ঘোষণা কৰিছিল মহাত্মা গান্ধীয়ে ব্ৰিটিছ ভাইচৰয়ে শ্বেত যমনালাল বাজাজে। আৰু অপশ্যন ডিত কোৱা হৈছে ভাল গংগাধৰ
তিলকে অপশ্যন নম্বৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন চি শেঠ যমনালাল বাজাজে পৰৱৰ্তী প্ৰশ্নত কোৱা হৈছে সবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজত দূৰত্ব কিমান কিলোমিটাৰ আৰু অপশ্যন নম্বৰ দিয়া হৈছে 295 কিলোমিটাৰ 315 কিলোমিটাৰ 365 কিলোমিটাৰ 385 কিলোমিটাৰ আৰু অপশ্যন নম্বৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 385 কিলোমিটাৰ সবৰমতী আশ্ৰম দেশত অৱস্থিত অপশ্যন নম্বৰ দিয়া হৈছে অসমত বিহাৰত ৰাজস্থানত গুজৰাটত আৰু অপশ্যন নম্বৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি গুজৰাট